সো ইয়াৰ আগৰ ক্লাছবিলাকত আমি কি কৰিছিলোঁ আমি এই ত্ৰিভুজ কি ত্ৰিভুজৰ সৰ্বসমতা কি বিশেষকৈ সৰ্বসমতাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'টোত তাৰ আগৰ ভিডিঅ'টোত আমি ত্ৰিভুজ সম্বন্ধে আভাস দিছিলোঁ তো ইয়াৰ পিছত নৱম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটো কিহৰ ওপৰত বেছ কৰি আছে আমি দশম শ্ৰেণীতো ত্ৰিভুজ নামৰ এটা চেপ্টাৰ পাওঁ নৱম শ্ৰেণীতো ত্ৰিভুজ নামৰ এটা চেপ্টাৰ পাওঁ আমি চাব লাগিব কিহৰ ওপৰত বেছ কৰি ত্ৰিভুজ চেপ্টাৰটো দিয়া হৈছে এতিয়া আমি যদি চাওঁ যে নৱম শ্ৰেণীৰ ত্ৰিভুজটো বিশেষকৈ সৰ্বসমতাৰ ওপৰত বেছ কৰি দিছে আৰু দশম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটো বিশেষকৈ সদৃশ্যতাৰ ওপৰত বেছ কৰি দিয়া হৈছে সো আমি গোটেই চেপ্টাৰটো যেহেতু সৰ্বসমতাৰ ওপৰত বেছ কৰি প্ৰণয়ন কৰা হৈছে সেইবাবে আমি প্ৰথমতে সৰ্বসমতাৰ আগৰ ভিডিঅ'ত যিখিনি ক্ৰাইটেৰিয়া যিখিনি কৈছিলোঁ সৰ্বসমতাৰ যিখিনি ৰুল দিছিলোঁ আমি চৰ্ত দিছিলোঁ সেই চৰ্তখিনি আমি প্ৰমাণ কৰিব যাম ইয়াত চোৱা প্ৰথমতে আমি যদি কওঁ যে সৰ্বসমতাৰ যিটো এছ যিটো আছিল বাহু কোণ বাহু যিটো চৰ্ত আমি দিছিলোঁ এই বস্তুটোক কি বুলি লোৱা হৈছে এটা স্বতঃসিদ্ধ অক্সিয়ম বুলি লোৱা হৈছে কিয়নো চাৱা আমি জানো স্বতঃসিদ্ধ কোনবিলাক বস্তু যিবিলাক বস্তু চিৰসত্য বুলি গণ্য কৰা হয় চিৰসত্য বুলি লোৱা হয় যাৰ কোনো ধৰণৰ প্ৰমাণ নাই স্বতঃসিদ্ধবিলাক আমি প্ৰমাণ কৰিব নোৱাৰোঁ সেইবাবে এইটো ভিডিঅ'ত কি কৰিম আমি প্ৰথম যিটো ক্ৰাইটেৰিয়া আমি দিছিলোঁ এছ এইটোক এটা স্বতঃসিদ্ধ বুলি আমি ব্যৱহাৰ কৰিম অৰ্থাৎ ইয়াৰ প্ৰমাণ আমি নকৰোঁ ইয়াক স্বতঃসিদ্ধ চিৰসত্য বুলি ধৰি ল'ম আৰু সেইটোৰ সহায়ত আমি দ্বিতীয়টো যিটো ক্ৰাইটেৰিয়া দিছিলোঁ কি আছিল দ্বিতীয়টো ক্ৰাইটেৰিয়া এংগল সাইড এংগল এই এংগল সাইড এংগল ক্ৰাইটেৰিয়াটো আমি কি কৰিম এই প্ৰথম যিটো স্বতঃসিদ্ধ ক'লোঁ তাৰ সহায়ত আমি প্ৰমাণ কৰিম ওকে ঠিক আছে ইয়াত মই প্ৰশ্নটো লিখি দিছোঁ চোৱা যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুটো আন এটা ত্ৰিভুজৰ অনুৰূপ কোণ দুটা আৰু মধ্যৱৰ্তী বাহুটোৰ সমান হয় সো এইটোকেই কোৱা হয় কি এছ ৰুলছ এইবাৰ কথা হ'ল আমি ইয়াক প্ৰমাণ কৰিম কেনেকৈ চোৱা এই প্ৰমাণটো কৰিব হ'লে আমি তিনিটা পৰিস্থিতি বিবেচনা কৰিব লাগিব এইটো প্ৰমাণত আমি কি কৰিব লাগিব তিনিটা পৰিস্থিতি বিবেচনা কৰিব লাগিব যদিও ভিডিঅ'টো অলপ দীঘলীয়া হ'ব গৈ আছে তথাপি তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে চাবা যাতে গোটেই উপপাদ্যটো তোমালোকে গোটেই থিওৰমটো তোমালোকে বুজি পাব পাৰা তো ঠিক আছে আমি তিনিটা কেছ ল'ম ইয়াত প্ৰথমতে আমি কি কৰিম চাওঁ লেট ট্ৰাইংগল এ বি চি আৰু ট্ৰাইংগল DEFৰ সো আমাক কি কৈছিল দুটা এংগল সমান ধৰা এংগল বি আৰু এংগল ই সমান এংগল চি আৰু এংগল এফ সমান আৰু ইহঁতৰ মধ্যৱৰ্তী বাহু কোনটো বি চি মই মাৰ্ক কৰি দিছোঁ হা চিত্ৰখিনিত মাৰ্ক কৰি দিছোঁ কোনটো সমান সো DEFৰ এংগল বি ইকুৱেল এংগল ই এংগল চি ইকুৱেল এংগল এফ আৰু বি চি ইকুৱেল ই এফ এইখিনি বস্তু দিয়া আছে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে ট্ৰাইংগল এ বি চি কংগ্ৰুৱেন্স ট্ৰাইংগল DEF সো এইখিনি আমি বিশেষ সূত্ৰত লিখি লৈছোঁ যে ট্ৰাইংগল এ বি চি আৰু ট্ৰাইংগল DEFৰ এংগল বি ইকুৱেল এংগল ই এংগল চি ইকুৱেল এংগল এফ আৰু বি চি বাহু ই এফ বাহুৰ সমান হ'লে আমি প্ৰমাণ কৰিব লাগে কি ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ DEF সো এইবাৰ আমি প্ৰমাণখিনি কেনেকৈ কৰিম চোৱা মই প্ৰথমেই কৈছিলোঁ তিনিটা কেছ বিবেচনা কৰিম আমি ইয়াত তিনিটা পৰিস্থিতি বিবেচনা কৰিম সো আমি যদি লওঁ কেছ ওৱান যদি কৰোঁ আমি তো এই ক্ষেত্ৰত চোৱা আমি কি কৰিম ট্ৰাইংগল এ বি চি আৰু
ট্ৰাইংগল ডি ই এফৰ এই দুটা ত্ৰিভুজৰ প্ৰতি লক্ষ্য কৰা কি কি বস্তু আমাক দিয়া আছে তো আমি যদি চাওঁ প্ৰথমতে চাওঁ এফৰ আমি লিখিম এ বি ইকুৱেল ডি ই এইটো কেনেকৈ লিখিলোঁ মই এইটো প্ৰশ্নতটো আমাক কোৱা নাছিল চাওঁ প্ৰশ্নত কিন্তু উপপাদ্যটোত কিন্তু আমাক কৈছিল বি ইৰ সমান এংগল চি এফৰ সমান আৰু বি চি সমান ই এফ তেনেহ'লে আমি এ বি সমান ডি কেনেকৈ ল'লোঁ মই যে ক'লোঁ তিনিটা কেজ ল'ব লাগিব এই দুটা বাহুৰ মাজতেই তিনিটা কেজ আহিব অৰ্থাৎ এইটো আৰু এইটো একবাৰ আমি সমান বুলি ল'ম মানে ধৰি ল'ম এইটোক একবাৰ ইয়াতকৈ ডাঙৰ বুলি ধৰি ল'ম এইটোক একবাৰ ইয়াতকৈ সৰু বুলি ধৰি ল'ম এয়া তিনিটা কেছ তো প্ৰথমে আমি কি কৰিছোঁ এ বি আৰু ডি সমান বুলি ধৰিছোঁ ইয়াত লিখি দিবা ধৰা হৈছে বা ধৰা হ'ল আমি কি কৰিছোঁ এ বি সমান ডি ধৰি লৈছোঁ ঠিক আছে তো ইয়াৰ পিছত চোৱা এই এংগল বি ইকুৱেল এংগল ই এইটো আমি ক'ত পালোঁ দিয়া আছে এইটো এংগল সমান চ' এইটো দিয়া আছে আমি লিখিম দিয়া আছে বাছ ইয়াৰ পিছত দুটা ট্ৰাইংগল কংগ্ৰুৱেন্স দেখাব হ'লে আমাক তিনিটা চৰ্ত ফিল আপ হ'ব লাগে চ' দুটা ইয়াত পাইছোঁ আমি আৰু এটা চোৱা বি চি সমান ই এফ এইটোও দিয়া আছে বি চি সমান ই এফ এইটো কি আছে দিয়া আছে আমি লিখিম দিয়া আছে ঠিক আছে তিনিটা চৰ্ত পাইছোঁ এটা এ বি ডি আমি সমান বুলি ধৰিহে লৈছোঁ এংগল বি আৰু ই সমান দিয়াই আছে এংগল বি চি বাহু ই এফ বাহুৰ সমান এইটো দিয়াই আছে চ' এতিয়া চোৱা দিয়াৰ ফৰ ট্ৰাইংগল এ বি চি কংগ্ৰুৱেন্স ট্ৰাইংগল ডি ই এফ চোৱা তিনিটা চৰ্ত ফিল আপ হ'ব লাগে ইয়াত হৈ গৈছে তিনিটা পাৰ্ট সমান হ'ব লাগে এইটো কি দুটা বাহু সমান এটা এংগল সমান দুটা বাহু সমান চ' আমি কি পাম ইয়াত এছ এ এছ চৰ্ত বাছ কেজ ওৱানত চোৱা এইখিনিলৈকে কেজ ওৱান আমি কি কৰিছোঁ এ বি সমান ডি ধৰি লৈছোঁ বাকী দিয়া থকা বস্তুখিনি লৈছোঁ কেজ ওৱানত আমি ইজিলি প্ৰমাণ কৰিব পাৰিলোঁ যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ল সৰ্বসম হ'ল এইবাৰ আহিম আমি কেজ টুত চোৱা কেজ ওৱানখিনি এইখিনি মই মচি দিছোঁ চাওঁ কেজ টু যেতিয়া ল'ম আমি তেতিয়া কি কৰিম কেজ টু চ' এই কেজ টুত আমি ধৰিব লাগিব লেট এ বি গ্ৰেটাৰ দেন ডি ই এইবাৰ আমি কি লৈছোঁ এ বিটোক ডিতকৈ ডাঙৰ বুলি লৈছোঁ গ্ৰেটাৰ দেন লৈছোঁ এইবাৰ চোৱা যিহেতু এইটো আৰু এইটো সমান নহ'ল এইবাৰ এইখিনি কি হ'ল ডাঙৰ হ'ল তো যেতিয়াই এ বিটো ডিতকৈ ডাঙৰ হ'ব নিশ্চয় এ বিৰ কোনোবা ঠাইত ধৰা এইখিনিলৈকে ডিৰ সমান হ'ব লাগিব কাৰণ এ বিটো ইয়াতকৈ ডাঙৰ তেতিয়াহ'লে এ বিৰ ওপৰত এটা বিন্দু থাকিব লাগিব যিটো ডিৰ সমান হ'ব চ' এইবাৰ ইয়াত আমি ধৰিছোঁ পি এইটো অংকন কৰি দিছোঁ আমি অৰ্থাৎ এ বিটো ডিতকৈ ডাঙৰ আমি ধৰি লৈছোঁ তেনেহ'লে এ বিৰ ওপৰত পি এটা বিন্দু আছে যাতে পি বি ইকুৱেল ডি হয় বাছ এ বি ডিতকৈ ডাঙৰ এতেকে এ বিৰ ওপৰত পি এটা বিন্দু লোৱা হ'ল যাতে কি হয় পি বি ইকুৱেল কি হ'ব লাগে ডি ই বাছ এইবাৰ আমি আহিম পি বি চি ট্ৰাইংগল আৰু ডি এফ ট্ৰাইংগলৰ পৰা চাওঁ ট্ৰাইংগল পি বি চি আৰু ট্ৰাইংগল ডি ই এফৰ এইবাৰ চোৱা এই দুটাৰ পৰা আমি কি পাই আছোঁ
আচ্ছা পি বি আৰু ডি তো আমি কি অঙ্কন মতে পালো পি বি ইকুৱেল ডি ই ধৰি লোৱা মতে আমি ধৰি লৈছো পি বি ডিৰ সমান হয় বুলি আমি কি কৰিছো ধৰি লৈছো সো এইবাৰ চাওয়া এংগল বি এংগল ই সমান এটো আগতেও লিখিছো এংগল বি ইকুৱেল এংগল ই দিয়া আছে বাস আৰু এটা শর্ত লাগে দুটা শর্ত ফিলআপ হল আৰু এটা লাগে এবাৰ সা সেম আগৰখিনি বিসি আৰু ইএফ টু কি আমাক দিয়া আছে বিসি বিসি ইকুৱেল ই এফ এটো আমি কি লিখিম দিয়া আছে সো এবাৰ এই দুটা ত্ৰিভুজত চাও পি বি সি আৰু ডি এফ ৰ তিনিটা পাৰ্টস কি হৈছে ইকুৱেল হৈছে তো তিনিটা পাৰ্টস যেতিয়া ইকুৱেল হ'ব তেতিয়া আমি কি লিখিব পাৰো ট্ৰায়াঙ্গল দুটা কংগ্ৰুয়েন্স হ'ব অৰ্থাৎ ত্ৰিভুজ দুটা সৰ্বসম হ'ব therefore triangle PBC congruent to triangle DEF বাস এইবাৰ চাওয়া আমাকে ABC আৰু DEF হে আমাক দেখাব লাগে আমি ইয়াত PBC আৰু DEF পালো এটো তো দেখালে নহব আমাক সো আমি এইবাৰ কি কৰিম চাওয়া এই ওপৰৰ পৰা আমি মুছি দিছো অলপ হা এইবাৰ চাওয়া ইয়াৰ পৰা যদি আমি যাও যেতিয়া দুটা ট্ৰায়াঙ্গল সমান হয় তেতিয়া সেই ট্ৰায়াঙ্গল দুটা প্ৰত্যেকটো পাৰ্টসে কি হয় সমান হয় এটো আমি সৰ্বসমতা বুজাই থাকোতে কৈছিলো যে এটা বস্তুৰ ওপৰত আনটো বস্তু এনেকে মানে এটা সম্পূৰ্ণ ঢাকি ৰাখিব লাগিব সো এটাক যেতিয়া সম্পূৰ্ণ ঢাকি ৰাখিব তাৰ প্ৰত্যেকটো পাৰ্টস কি হ'ব লাগিব সমান হ'ব লাগিব সো যেতিয়া পিবিসি কংগ্ৰুয়েন্ট টু ডিএফ হল তেতিয়া হলে ইয়াৰ প্ৰত্যেকটো পাৰ্টস কি হ'ব সমান হ'ব অৰ্থাৎ আমি লিখিব পাৰো এতেকে এংগল পিসিবি ইকুৱেল এংগল সা এইটো এংগল ইয়াৰ কোনটো আছে ই এফ মানে করসপন্ডিং এংগল পিসিবি ৰ ডিইএফ টু হৈছে করসপন্ডিং এংগল এইখিনিও মই কৈছিলো আগৰ ভিডিওটোত করসপন্ডিং কেনেকৈ ল'ব লাগে আমি তো চাওয়া আমি লিখিম পিসিবি ইকুৱেল এংগল ডিএফ ই বাস ইয়াৰ যুক্তি আমি কি দিম এই যে করস কি কৈছিলো এটো পিসিবি হল এটো ইয়াৰ করসপন্ডিং এংগল সো ইয়াক শর্ট ফর্মত লিখা হয় সিপিসিটি যাৰ সম্পূৰ্ণ নামটো হৈছে করসপন্ডিং পার্টস অফ কংগ্ৰুয়েন্স ট্ৰায়াঙ্গল সৰ্বসম ত্ৰিভুজৰ প্ৰত্যেকটো অংগই কি হয় অনুৰূপ অংগবিলাক কি হয় সমান হয় সো এইবাৰ চাওয়া again চাওয়া এই যে পিসিবি ডিএফ এর সমান হল again আমি পাইছিলো এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গলত এইটো কোণ আৰু এইটো কোণ কিন্তু সমান দিয়াই আছিল প্ৰশ্নতেই দিয়া আছিল এংগল সি ইকুৱেল এংগল এফ সো আমি ইয়াত এইটো লিখিব পাৰো এংগল এ সি বি মানে এংগল সি2 ইকুৱেল এংগল ডি ই এফ এইটো প্ৰদত্ত দিয়া আছে এইবাৰ এই দুটাৰ পৰা চাওয়াচোন therefore এই দুটাৰ পৰা পিসিবি টু ডিএফ এর সমান এসিবি টু ডিইএফ এর সমান সরি ডিএফ নহয় ডিএফ এর সমান দুইটা বস্তু এইটো ডিএফ এর সমান এইটো ডিএফ এর সমান সো আমি কি পাম এইটো আৰু এইটো সমান পাম না নাই নিশ্চয় সমান পাম এতেকে পি সি বি ইকুৱেল এংগল এ সি বি তো এইটো যদি লক্ষ্য কৰা চাবা তোমালোকে এইটো কেতিয়া সম্ভৱ হ'ব পাৰে নেকি পিসিবি এংগল হল এইটো পিসিবি এইখিনি এংগল আৰু এইখিনি এংগল কেনেকৈ সমান হ'ব এইটো এটা কাৰণতেই সম্ভৱ হ'ব পাৰে আৰু হেতু কাৰণ হৈছে যদি এ আৰু পি বিন্দুটো সেম হয় তেতিয়াহে কি হ'ব পাৰিব সমান হ'ব পাৰিব অৰ্থাৎ যদি এংগল পিসিবি আৰু এংগল এসিবি এটাই এংগল হয় তেতিয়াহে সমান হ'ব পাৰিব অন্যথাই কিন্তু দুটা হলে সমান হ'ব নোৱাৰে সো আমি ইয়াত কি কৰিব পাৰো therefore এ আৰু
পি একেটাই বিন্দু আমি ক'ব পাৰি একেটাই ৰবা ইয়াত ক্লিয়াৰ কৰি দিছোঁ বস্তুটো আৰু ই সম্ভৱ হ'ব যদি এ আৰু পি একেটা বিন্দুৱে হয় একেটা বিন্দু হয় চোৱা যদি এ আৰু পি এটাই বিন্দু হয় তেতিয়াহে সমান হ'ব পাৰিব পি চি বি আৰু এ চি বি তো ইয়াৰ পৰা আমি এ আৰু পি যদি একেটাই বিন্দু হয় তেন্তে আমি কি পাম এ বি ইকুৱেল এ পি ইকুৱেল এ পি অৰ্থাৎ পি আৰু এ এটাই বিন্দু এ বি যিমান হ'ব পি যদি একেটা বিন্দুতে থাকে পি বিও সিমানেই হ'ব নহয় এই এ বি ইকুৱেল এ পি নহয় এ বি ইকুৱেল পি বি ধৰা একেটা বিন্দু এ আছে ইয়াত এইটো এ বিন্দু এ বি যিমান হ'ব এইবাৰ যদি একেটাই বিন্দু কোৱা হয় পি টুটো এইটোৱেই হ'ব একেটা বিন্দু হ'লে তেতিয়াহ'লে পি বিউটো সেইখিনিয়ে হ'ব অৰ্থাৎ এ বি ইকুৱেল পি বি যেতিয়া এ বি ইকুৱেল পি বি হ'ব আমি লিখিব পাৰিম এ বি ইকুৱেল ডি ই কিয় লিখিলোঁ কাৰণ আকৌ চাওক পি বি ইকুৱেল ডি আমি ধৰি লৈছিলোঁ প্ৰথমতে পি বি ইকুৱেল ডি ধৰিছিলোঁ পি বি ইকুৱেল ডি চ' পি বি যদি ডিৰ সমান হয় এ বিটো ডিৰ সমান হ'ব কাৰণ এ বি পি বিৰ সমান এইটো লিখিছোঁ এইবাৰ চোৱা যেতিয়াই এ বি ডিৰ সমান হ'ল এ বি যেতিয়া ডি ইৰ সমান হ'ল তেতিয়া আকৌ সেই চেম আগৰটো একে যোৱানেই আহিল এ বি এইটো সমান এইটোতো সমান এংগলটো সমান অৰ্থাৎ আমি লিখিব পাৰিম দেয়াৰফৰ ট্ৰাইংগল এ বি চি কংগ্ৰুৱেন্স ট্ৰাইংগল ডি ই এফ বাছ ছেকেণ্ড কেছটোতো আমি কি কৰিব পাৰিলোঁ ট্ৰাইংগল দুটা কংগ্ৰুৱেন্স হয় বুলি আমি দেখাব পাৰিলোঁ এইবাৰ আহিম আমি থাৰ্ড কেছটোত আমি কেনেকৈ দেখাব পাৰি চোৱা তো কেছ 3 যেতিয়া ল'ম আমি প্ৰথমতে মই কৈ আহিছিলোঁ যে কেছ 1 2 3 আমি কিয় লৈছোঁ কিহৰ কাৰণে ল'লোঁ একবাৰ ইকুৱেল ধৰিব লাগে এ বিক ডিক ধৰিছিলোঁ কেছ 1ত একবাৰ গ্ৰেটাৰ দেন ধৰিব লাগে এ বিক ধৰিছোঁ কেছ 2ত এইবাৰ আমি লেছ দেন ধৰিম লেট এ বি লেছ দেন ডি ই ধৰিছোঁ এইবাৰ চ' এ বি যেতিয়া লেছ দেন ডি ই হ'ব তেতিয়া আমি কি কৰিব পাৰিম চোৱা এ বিটো ডিতকৈ সৰু বুলি কৈছে তেতিয়াহ'লে আমি এইবাৰ আগত এইটো ডাঙৰ আছিল ইয়াত এটা বিন্দু লৈছোঁ এইবাৰ এইটো ডাঙৰ যদি এইটো সৰু হয় তেনেহ'লে নিশ্চয় ইয়াত আন এটা বিন্দু পাম আমি ধৰা আৰ দিছোঁ আৰ এটা পাম অৰ্থাৎ আৰ ইটো এ বিৰ সমান হ'ব এতেকে ডিৰ ওপৰত চেম এইটো কেছ 2ত যেনেকুৱা কৰিছোঁ কেছ 3টো চেম ডিৰ ওপৰত আৰ এটা বিন্দু লোৱা হ'ল যাতে কি লৈছোঁ আমি এ বি ইকুৱেল আৰ ই হয় এ বি ইকুৱেল আৰ ই এইটো আমি ল'লোঁ চ' এইবাৰ চোৱা এইবাৰ যদি আমি কৰোঁ ট্ৰাইংগল এ বি চি আৰু ট্ৰাইংগল আৰ ই এফৰ ক্ষেত্ৰত এইবাৰ চাওঁ এ বি চি আগত যেনেকৈ লৈছিলোঁ পি বি চি আৰু ডি ই এফ এইবাৰ এ বি চি আৰু আৰ ই এফৰ পৰা লৈছোঁ চ' এইবাৰ চেম প্ৰমাণ হ'ব কেছ 2ৰ নিচিনাই ইয়াত আমি লিখিম প্ৰথমতে এ বি ইকুৱেল আৰ ই এই ইয়াতে আমি লৈছোঁ নহয় অংকন মতে বা ধৰি লোৱা মতে আচ্ছা ফিৰ চোৱা
এইটো এংগলটো সমানেই আছে এংগল বি ইকুৱেল এংগল চি এইটো দিয়া আছে হা দিয়া আছে তাৰপিছত বি চি বাহু ই এফ বাহুৰ সমান এইটোও দিয়া আছে বি চি সমান ই এফ দিয়া আছে বাস তিনিটা শর্ত ফিল আপ হল তিনিটা শর্ত ফিল আপ হওয়ার লগে লগে কি হবো আমার এ বি সি ডি এ আর ই এফ এর সৈতে এ বি সি কি হবো কংগ্ৰুৱেণ্ট হবো মানে সৰ্বসম হবো সো আমি লিখিম দেয়াৰফৰ ট্ৰায়াঙ্গল এ বি সি কংগ্ৰুৱেন্স টু ট্ৰায়াঙ্গল আর ই এফ বাস সাম কেস টুত যেনেকৈ কৰিছিলোঁ এবাৰ ওপৰৰখিনি অলপ ৰাফ কৰি দিছোঁ এইবাৰ চাৱা সেই যে আগত যে কৈছিলোঁ যে দুটা ট্ৰায়াঙ্গল যেতিয়া কংগ্ৰুৱেণ্ট হ'ব তেতিয়া তাৰ অল পাৰ্টছ আৰু কি হ'ব ইকুৱেল হ'ব গোটেই পাৰ্টছখিনি ইকুৱেল হ'ব চ' আমি এইবাৰ লিখিব পাৰিম দেয়াৰফৰ এংগল এ বি চি নহয় এ চি বি ইকুৱেল এংগল চাৱা এ চি বি আর এফ ইর করসপন্ডিং অ্যাঙ্গল আর এফ ই corresponding parts of congruence triangle CPCT so এইবার আকো চাওয়া again চাওয়া এই যে SCB অ্যাঙ্গলটো আৰু DFE অ্যাঙ্গলটো কিন্তু সমান আছিল এইটো প্ৰদত্ত আমাক দিয়া আছে থিওরামটো দিয়া আছে সো আমি লিখিম অ্যাঙ্গল ABC ইকুৱেল অ্যাঙ্গল DEF আমি লিখিম প্ৰদত্ত সো আগৰ নিচিনা চাওয়া SCB RF ইৰ সৈতে সমান সৰি ABC নহয় এইটো SCB এ লিখা SCB RF ইটো SCB ৰ সৈতে সমান আকৌ DEF টো SCB ৰ সৈতে সমান তেতিয়াহলে RF আৰু DEF কি হ'ব সমান হ'ব এতেকে angle RFE equal angle DEF so same আগৰ সিস্টেমটো আহি গল কি পালো DEF অৰবা কোবাত এটা পয়েন্ট হেৰি কৰি আহিছো angle SCB RFE ঠিক আছে SCB DFE তো ইয়াতো আহিব SCB লগত দুটাই সমান গতিকে RFE আৰু DFE কি হ'ব সমান হ'ব তো এইবাৰ আগৰ নিচিনাকৈ চাওয়া ই সম্ভৱ হ'ব কেতিয়া এইটো অ্যাঙ্গল এতিয়া যদি আমি কওঁ therefore এখানে আমি আৰু এটা বস্তু পাইছিলো চাওয়া RFE SCB ৰ সৈতে সমান এইটোৰ সৈতে সমান RFE DFE ৰ সৈতেও সমান আকৌ DFE কাৰ সৈতে সমান আছে DFE SCB ৰ সৈতে সমান আছিল তো ইয়াৰ পৰা আমি কি পাম যে RFE আৰু DFE কেতিয়া হ'ব পাৰে যেতিয়া ই সম্ভৱ হ'ব যেতিয়া আগৰ নিচিনাকৈ লিখা যেতিয়া কি হ'ব R আৰু D একেটা বিন্দু হ'ব সো একেটা বিন্দু যেতিয়া হ'ব তেতিয়া কি হ'ব সেম বিন্দু হলে RE ইকুৱেল এতেকে RE ইকুৱেল কি হ'ব লাগিব DE সো RE আৰু DE যেতিয়া সমান হ'ব RE আৰু DE যেতিয়া সমান হ'ব আমি ধৰিছিলো AB RE ৰ সমান সো AB ইকুৱেল আমি কি লিখিব পাৰিম RE ৰ সমান কৈছিলো RE টো আকৌ DE ৰ সমান আমি DE পাম সো কেজ 1 আহি গল সা AB DE ৰ সমান হ'ল এইটোৰ সমান এইটো কোণ সমান সো এইটো আমি পাই গলো কি এতেকে triangle ABC congruence to triangle
D E F S A S শৰ্ত সো এইখিনি আছিল তিনিওটা কেজতে চাওয়া আমি এস এ এস শৰ্তত ট্ৰায়াঙ্গল দুটা কি দেখাব পাৰিছো ইকুৱেল কংগ্ৰুৱেন্স দেখাব পাৰিছো সো যদিও অলপ দীঘলীয়া প্ৰসেস এইটো তিনিটা কেজ আমি ল'বই লাগিব কাৰণ ধৰা এইটো বাহু আমি যেহেতুকে এ এস এ শৰ্তটো প্ৰমাণ কৰিব দিছে হেতু শৰ্তটো আৰু আহিব নোৱাৰো হেতু প্ৰমাণহে কৰিব লাগিব সো আমি স্বতঃসিদ্ধ প্ৰথম যেটো গৈছিল হেতু এস এ এছত যাব লাগিব সো এস এ এস ক'ব গলে দুটা বাহু আহে ইয়াতে এটা বাহু ইকুৱেল দিয়া আছে সেই কাৰণে এটা বাহুৰ লগতে আমি গোটেই খেল খেলিলো অৰ্থাৎ একবাৰ সমান একবাৰ ডাঙৰ একবাৰ সৰু হ'বও পাৰে সো এই ধৰণে আমি কি কৰিব পাৰো থিওৰাম 7.12 প্ৰমাণ কৰিব পাৰো ঠিক আছে তোমালোকে ভিডিওখিনি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা আৰু যদি কোনবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো টিপি দিবা যাতে মই দিয়া ভিডিওখিনি লগে লগে তোমালোকে পাই থাকা ধন্যবাদ